নমস্কাৰ বন্ধুসকল আপোনালোকে নিশ্চয় গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত যি গুৱাহাটী বিএড এন্ট্ৰেন্সৰ সিলেবাস আৰু নটিফিকেশন ৰুলস এণ্ড ৰেগুলেশনস এই গোটেইখিনি সামৰি এখন নটিফিকেশন ওলাইছে সেইখন নটিফিকেশন আপোনালোকে নিশ্চয় পাইছে আহক আজি এই নটিফিকেশনখন আপোনালোকৰ সৈতে ইন ডিটেইল আলোচনা কৰিম ঠিক আছে আপোনালোকে চাই আছে পৰিৱৰ্তন আৰু শিক্ষা ইউটিউব অনুষ্ঠান মই প্ৰেজেন্ট কৰিছো ডক্টৰ ডলি বুঢ়াগোহাঁই এয়া হৈছে জেনাৰেল ইনফৰমেশ্যন ৰিগাৰ্ডিং GUBED CET আৰু এই যিখন NCT নৰ্মছ বুলি কৈছে এজ পাৰ NCT নৰ্মছ মিন্স যিখন এই নটিফিকেশ্যন বনাইছে NCT নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যনৰ নৰ্মছৰ ওপৰত বেছ কৰি গুৱাহাটী ইউনিভাৰ্চিটিয়ে এইখন নটিফিকেশ্যন বনাইছে ইয়াত আছে a candidate may be allowed to appear in the GUBED CET 2025 provided that he/she has passed the BA, BSc, BCom or MA, MSc, MCom or equivalent degree program from a recognized board university with at least 50% of marks or 45 marks belonging to SC, ST, OBC, PWD. So general category ক্ষেত্ৰত তেওঁলোকৰ BA, BSc, BCom বা MA, MSc, MCom ত 50% of marks লাগিব আৰু other than general যিখিনি category আছে তেওঁলোকৰ 45% of marks তেওঁলোকে BED এপ্লাই কৰিব পাৰিব টোটাল কোৱেশ্চন থাকিব ইন দা GUBED 2025 100 কোৱেশ্চন থাকিব ডিউৰেশ্যন অফ দা GUBED CET 2025 2 hours online application live 25th of June 2025 online application closing 5th of July 2025 admit card download 14th of July 2025 date of examination 20 of July 2025 then upload merit list 25 July 2025 মানে 5 দিনৰ ভিতৰতে আপোনালোকৰ মেৰিট লিষ্টখন আউট হ'ব এই ডেট কিটা আপোনালোকে মনত ৰাখিব পাৰিলে স্ক্ৰিনশ্বট মাৰি ৰাখক সিলেবাস এণ্ড মাৰ্কস ব্ৰেকআপ আছে Section 8 description or marks আছে Section 8 general English vocabulary tense voice narration preposition correction of sentences and comprehension ইয়াত আছে 100 marks Section B আছে general knowledge Indian history Indian polity general science current affairs ইয়াত আছে 120 marks Section C আছে test of reasoning and numerical ability ইয়াত আছে 80 marks Section D current Indian education issues and policies national policy of education 2020 universalization of elementary education right to education sarva shiksha abhiyan SSA secondary education rashtriya madhyamik shiksha abhiyan yat ase 60 marks Section E ase ethics and teaching aptitude yat ase 40 marks ekhini hoise apnalokor marks distribution Yet a cut-off marks will be 80 for unreserved category and 60 for reserved category. আপোনালোকে এখিনি নিশ্চয় বুজি পাইছে centers আছে test centers candidate will be able to appear in any one of the following GUBED CET 2025 centers and same shall have to be indicated while filling up the online form a candidate has to select any 3 examination centers কৈছে আপোনালোকে ফৰ্ম ফিল আপৰ সময়ত আপোনালোকে সিলেক্ট কৰিব লাগিব আৰু আপোনালোকে প্ৰিফাৰেন্স ওয়াইজ তিনিটা সেন্টাৰ আপোনালোকে সিলেক্ট কৰিব পাৰে a candidate will be assigned in any one of the following centers based on the feasibility of a particular center গতিকে আপুনি তিনিখন সিলেক্ট কৰিলে আপোনালোকক তাৰ এখনত মানে সুবিধা অনুযায়ী আপোনালোকক সেন্টাৰত বহিব দিব সেন্টাৰ কিটা হৈছে গুৱাহাটী নগাঁও বিশ্বনাথ চাৰিআলি জোৰহাট ধুবুৰী ৰঙিয়া মৰিগাঁও তেজপুৰ মঙ্গলদৈ পাঠশালা বৰপেটা ডিব্ৰুগড় বঙাইগাঁও নলবাৰী গোৱালপাৰা আৰু লখিমপুৰ এতিয়া আপাৰ অসমৰ কলে আপোনালোকে ডিব্ৰুগড় ওচৰে পাজৰে তিনচুকীয়া বা এনেকুৱা বিলাকে তেওঁলোকে ডিব্ৰুগড় সিলেক্ট কৰিলে নেক্সট জোৰহাট সিলেক্ট কৰিলে নেক্সট তেওঁলোকে কোড সিলেক্ট কৰিব পাৰিব নগাঁও সিলেক্ট কৰিব পাৰিব আকৌ জোৰহাটৰ ওচৰখিনিয়ে জোৰহাট সিলেক্ট কৰিলে নেক্সট তেওঁলোকে ডিব্ৰুগড় আৰু জোৰহাট সিলেক্ট কৰিব পাৰে থাৰ্ড পজিশনতো তেওঁলোকে তেনেকে ডিব্ৰুগড় জোৰহাট সুবিধা অনুযায়ী দিব পাৰে Next ahile other details of GUBED CET 2025 number 1 question the questions will be of MCQ type with 4 alternative choices of which only one answer will be the correct option
MCQ টাইপ কুৱেশ্যন হ'ব আৰু আপোনালোকৰ কি হ'ব হুইচ উইল বি আনচাৰ উইল বি তাত 4টাৰ ভিতৰত আপোনালোকে কাৰেক্টটো চিলেক্ট কৰিব লাগিব নাম্বাৰ 2 হৈছে the test booklet and the OMR will be in Englishত হ'ব the test will be OMR based OMR আপোনালোকে fill up কৰিব লাগিব OMR খন ভুল কৰিলে নহ'ব Number 3 হৈছে for every right answer 4 marks will be awarded and for every wrong answer 1 mark will be deducted. There will be no marking for unattempted questions. এতিয়া কৈছে এটা correct answer কৰিলে আপোনালোকে 4 marks পাব অৰ্থাৎ আপোনালোকৰ কোৱেশ্চন কিমান আছে 100 কোৱেশ্চন হলে 4 marks হলে আপোনাৰ টোটাল হ'ব কিমান 400 marks এতিয়া এটা যদি আপোনালোকে ভুল কৰে কিন্তু 1 mark কটা যাব আৰু there will be no marking for unanswered unattempted question attempt নকৰিলে তাত মাৰ্কিংৰ প্ৰশ্নই নাহে number 4 আছে merit list will be prepared only on the basis of marks obtained in GUBS CET 2025 যিমান মাৰ্কস পাব তাৰ ওপৰতে মেৰিট লিষ্টখন আসলতে বনোৱা হ'ব যিটো মাৰ্কস পায় তাৰ ভিতৰতে 400 ৰ ভিতৰত তো ইন কেস অফ এ টাই এতিয়া ধৰি লওক যদি টাই হৈ যায় দুজন বা তিনজন ষ্টুডেণ্টৰ একে মাৰ্কস হৈ যায় তেতিয়াহে তেওঁলোকে এটা বেলেগ এটা ব্যৱস্থা কৰিব হেতু হৈছে when two or more candidates obtain equal marks merit of such candidates shall be decided as follows কৈছে তিনিটা নিয়ম দি পেলাই তেওঁলোকে ডিসাইড কৰিব এটা হৈছে resolutions by finding the ratio of positive marks and negative marks candidate having higher absolute value of the ratio will be given better rank কৈছে positive marks আৰু negative marks আপুনি কিমান আপোনালোকে পালে তাৰ ভিতৰত এটা ৰেশিও উলিয়াই পেলাই যিজনৰ হায়াৰ থাকিব মানে তেওঁ নেগেটিভ কম থাকিব ধৰি লওক কম্পেৰিজন টু দা পজিটিভ তেতিয়াহলে তেওঁক ৰেংকটো আগত দি দিব তাৰ পিছৰজনে সেকেন্ডত পাব তেনেকৈ তাৰপিছত নেক্সট হৈছে ৰিজল্যুশ্যন বাই নাম্বাৰ অফ আনআনসাৰ্ড কুৱেশ্যন কেণ্ডিডেট উইথ লেছ নাম্বাৰ অফ আনআনসাৰ্ড কুৱেশ্যনছ উইল বি গিভেন বেটাৰ ৰেংক এনেকেও ৰিজল্ভ কৰিব পাৰে যে আনআনসাৰ্ড দুজন কেণ্ডিডেটৰ মাজত দুইজনে সমান মাৰ্কস পাইছে কিন্তু আনআনসাৰ্ড কুৱেশ্যন প্ৰশ্ন তেওঁ এটেম্প কৰাই নাই আনসাৰ নিদিয়া কুৱেশ্যন যদি তেওঁৰ বেছি থাকে হিজনতকৈ তেতিয়াহলে ইজনে যিজনৰ আনসাৰ নিদিয়া কুৱেশ্যন কম থাকিব তেওঁৰ ৰেংকটো আগত আহি যাব Next is if the resolution is not possible after this criteria gote etu criteria to jodi ekita criteria jodi resolve nohoy candidates with higher age will be given better rank eneko heitu nohole dhoilok eke ahi goi ase ratio saman hoy ase unanswered saman hoise titiale jijonor age to besi ase tek rank to uporo di dibo number 5 reservation and relaxation policy will be as per Guwahati University rules Guwahati University reservation policy আছে অসম গভৰ্ণমেণ্টৰ একে হেমতে আমি SC ST OBC গুটে ক্যান্ডিডেট হকলক আমি চাই পেলাই সিটবোৰ কলেজে দিব লাগিব নেক্সট হৈছে 6 eligibility criteria will be verified by the respective college institution before admission a candidate cannot claim a seat without fulfilling the eligibility criteria of NCT through though her name appears in the merit list prepared by Guwahati University college institution will be responsible for such anomalies detected later on because college eligibility to চাই পেলাই প্ৰত্যেক ল'ৰা-ছোৱালী সিট পাই গল মেৰিট লিষ্ট পালে কলেজত এপ্লাই কৰিলে তে এডমিশনৰ সময়ত এবিলাক কলেজে ভেৰিফাই কৰিব লাগিব যদি মানে তেওঁলোকে কৈছে তেতিয়া যদি কলেজে ৰিজেক্ট কৰে তেওঁ কোনো ডকুমেন্টস ফুলফিল নাই বা অৰিজিনেল অনা নাই এনেকুৱা এনমেলিজ পাইছে তেওঁ যি সাবমিট কৰিছে প্ৰেজেন্ট কৰিছে বেলেগ এখন গতিকে এনেকুৱা ক্ষেত্ৰত কলেজৰ সম্পূৰ্ণ ৰাইট আছে এটো মানে কেনসেল কৰি দিব আৰু যদি কলেজে কেনসেল নকৰে তেতিয়া হলে হে কলেজখন পিছত ইউনিভাৰ্সিটিৰ ওচৰত জবাবদিহি হ'ব Number 7 কৈছে application and entrance examination fees 2000 plus bank transaction charge if any গটিকে 2000 fees হৈছে আৰু বেংকৰ যদি কিবা চাৰ্জ থাকে কিবা এটা হেতু লৈ পেলাই আপোনালকে জমা দিব লাগিব ৰিসিভ then anything not covered by this guideline will be decided by the university authority at appropriate level গটিকে এই নোটিফিকেশনত যদি কিবা এটা ইনক্লুড হোৱা নাই কিবা প্ৰবলেম এৰাইজ হয় পিছত হেতু ইউনিভাৰ্সিটিৰ ওচৰত হেই সময়তে প্লেস কৰিলে ইউনিভাৰ্সিটিয়ে হেতু সলভ কৰিব ঠিক আছে
আজিৰ এইখিনি নটিফিকেশন আপোনালোকে সিলেবাসখন ভালকে স্টাডি কৰক ইংলিশৰ বিশেষকৈ আপোনালোকে আপ টু হায়াৰ সেকেন্ডাৰী লেভেললৈকে চাওক আৰু বিশেষকৈ আপোনালোকে কমন এৰৰ বিলাকো চাব এব্ৰিভিয়েশন চাব এব্ৰিভিয়েশনস বহুত আহে আপোনালোকৰ ইয়াত যেনেকৈ SSA RMSA এনেকুৱা ধৰণৰ এডুকেশনৰ বহুত মানে টাৰ্ম আছে হেবিলাকো চাব আপোনালোকে কাৰেন্ট এফেয়াৰ্স বিলাক চাব এৱাৰ্ডছ বিলাক চাব সময় কম আছে মোৰ ভিডিঅ'ত বাৰু মোৰ চেনেলত বহুত কেইটা এনেকুৱা ভিডিঅ' আছে বিশেষকৈ ৰিজনিংৰ ওপৰত মই দুটা ভাল ভিডিঅ' দি থৈছো ৰিজনিংৰ ওপৰত আপোনালোকে পৰিৱৰ্তন আৰু শিক্ষা টেষ্ট অফ ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটি এনেকৈ বিচাৰি চালে পাব খুব সিম্পলকে দি থৈছো বাকি যিমান পাৰো মই আগবঢ়াবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে উপকৃত হৈছে বুলি ভাবিছো তে আপোনালোকে চাই থাকিব মোৰ নেক্সট ভিডিঅ' আৰু লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আজিলৈ ইমানতে সামৰো ধন্যবাদ